মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ অধ্যায় নম্বৰ 4 ত থকা পাঠ 2 আৰু পাঠটিৰ নাম হৈছে ছাতি। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিঅ এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅৰ ডেসক্ৰিপচনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি ভিডিঅবোৰ চাব পাৰিবা, নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিঅবোৰ চাবা। আৰু তোমালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা। প্ৰথমে কি কৈছে, পঢ়ো আহা। প্ৰথমে ছবিখনত চোৱাচোন, এই ল'ৰাজনৰ নাম হৈছে ৰাতুল আৰু এই ছোৱালীজনীৰ নাম হৈছে হিমানী। ৰাতুলৰ ভণ্টি হয় হিমানী। ইহঁত দুজনে দেউতাকৰ লগত বজাৰলৈ গৈছে। কিয় গৈছে? ছাতি কিনিবলৈ ইহঁত দুজনে দেউতাকৰ লগত কত গৈছে? বজাৰলৈ গৈছে। এতিয়া মই এইখন লাহে লাহে পঢ়িম, তোমালোকে শুনিবা। এদিন ৰাতুল আৰু হিমানী দেউতাকৰ সৈতে বজাৰলৈ গ'ল। দেউতাকে সিহঁতক আজি ছাতি কিনি দিয়াৰ কথা। দুয়োৰে আজি কি যে ভাল লাগিছে। বজাৰত ইমানবোৰ দোকান। ৰাতুলক দেউতাকে তাৰ পৰা এটা নীলা ৰঙৰ ছাতি কিনি দিলে। দেউতাকে ৰাতুলক এইটো নীলা ৰঙৰ ছাতি কিনি দিলে। হিমানীয়ে আকৌ ৰং বিৰঙৰ ছাতি ইটাহে বাছি ললে। ঘৰলৈ আহি সিহঁতে ভনীয়েক পূবালীক ছাতি দুটা দেখুৱালে। ইহঁতে ঘৰলৈ আহি, এইজনী হৈছে ভণ্টি, ভণ্টিৰ নাম কি? পোৱালী। পোৱালীক ছাতি দুটা দেখুৱালে। তাৰপিছত কি কৈছে, লিখো আহা। এতিয়া তোমালোকক প্ৰশ্ন কৰিছে, তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব। ক নম্বৰটো কি কৈছে, ৰাতুল আৰু হিমানী কাৰ সৈতে বজাৰত গৈছিল? এইটোৰ উত্তৰ হ'ব ৰাতুল আৰু হিমানী দেউতাকৰ সৈতে বজাৰলৈ গৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্ন কি কৈছে, ৰাতুল আৰু হিমানী কিয় বজাৰলৈ গৈছিল? এইটোৰ উত্তৰ হ'ব ৰাতুল আৰু হিমানী ছাতি কিনিবলৈ বজাৰলৈ গৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে, ৰাতুলক দেউতাকে কি ৰঙৰ ছাতি কিনি দিলে? এইটোৰ উত্তৰ হ'ব ৰাতুলক দেউতাকে এটা নীলা ৰঙৰ ছাতি কিনি দিলে। তাৰপিছত কি কৈছে চোৱাচোন, হিমানীয়ে কিনা ছাতিটো চোৱাচোন, ছাতিটোত কি কি ৰং আছে লিখো আহা। তোমালোকে এই ছাতিটোত চোৱাচোন, ইয়াত কেইটা ৰং আছে, কি কি ৰং আছে তোমালোকে ইয়াত লিখিব লাগিব। মই লিখি দিছো। ইয়াত কি ৰং আছে? নীলা ৰং আছে, তাৰপিছত হালধীয়া ৰং আছে, কমলা ৰং আছে, সেউজীয়া আছে, তাৰপিছত ঘন নীলা আছে, ৰঙা আছে আৰু বেঙুনীয়া ৰং আছে। তোমালোকে ছাতিটো ভালদৰে চাবা, এইবিলাক ৰং এই ছাতিটোত আছে। তাৰপিছত কি কৈছে, পঢ়া। তোমালোকে এইখন পঢ়িব লাগিব। কি কৈছে, আহাৰ মানে খাদ্য। প্ৰত্যেক জীৱই খাদ্য গ্ৰহণ কৰে। খাদ্যৰ বাবে মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। খেতিয়কে নানা শস্যৰ খেতি কৰে। বৃক্ষ মানে গছ। বৃক্ষ ৰোপণ কৰাটো আমাৰ কৰ্তব্য। গুণীজনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে। তাৰপিছত কি কৈছে, লিখা। তোমালোকে ইয়াত প্ৰশ্ন সুধিছে, তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব। ক নম্বৰটো কি কৈছে, আহাৰ মানে কি? এইটোৰ উত্তৰ হ'ব আহাৰ মানে খাদ্য। তাৰপিছত খ নম্বৰটো কি কৈছে, কোনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে? এইটোৰ উত্তৰ কি হ'ব, গুণীজনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে। তাৰপিছত গ নম্বৰটো কি কৈছে, খাদ্যৰ বাবে মানুহ কিহৰ ওপৰত নিৰ্ভৰশীল? এইটোৰ উত্তৰ হ'ব খাদ্যৰ বাবে মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত ঘ নম্বৰটো কি কৈছে, তিনিবিধ পাচলিৰ নাম লিখা। এইটোৰ উত্তৰ হ'ব তিনিবিধ পাচলিৰ নাম কি? মূলা, তাৰপিছত আলু, গাজৰ, বেঙেনা, ফুলকবি আদি। এইবোৰ হৈছে কি? পাচলি। তাৰপিছত কি কৈছে, খেলো আহা। চিত পখিলা, চিত পখিলা, ৰঙা ৰং ক'ত দেখিলা? এইটো মানে হৈছে কি? এইটো মানে হৈছে পখিলা।